আমি আজি এটা সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছো, আপোনালোকে সকলোৱে দেখিছে। এই সাংস্কৃতিক শোভাযাত্ৰাত আমি ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক বা তেওঁৰ যি সমন্বয়ৰ বাৰ্তা, সেই সমন্বয়ৰ বাৰ্তাক আমি আগবঢ়াই নিছো। আৰু লগতে আমাৰ সকলোৱে প্ৰাণৰ শিল্পী, অসমৰ হাৰ্থ, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যি আমি হেৰুৱালো অকালতে, এই যি অনাকাংক্ষিত ঘটনা তাৰো প্ৰতিবাদত আমি আজি জুবিন গাৰ্গকো আমি আগস্থান দিছো গোটেই শোভাযাত্ৰাটোত। আৰু এই শোভাযাত্ৰাৰ জৰিয়তে আমি এটাই বাৰ্তা দিব বিচাৰিছো যে ভূপেন হাজৰিকাই যিখন সমন্বয়ৰ অসম বিচাৰিছিলে, সকলো ধৰ্ম, হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, পাৰ্চী, বুদ্ধ সকলোৰে যিটো সমন্বয়ৰ ধৰ্ম, সমন্বয়ৰ যিটো জাতি, সেই জাতি গঢ়িব লাগে। আৰু যিটো বড়ো, কাৰ্বি, মিচিং, ৰাভা পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ টাই আহোমৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ জাতি জনগোষ্ঠী আছে, মৰাণ, কোচ, কছাৰী, সকলোৱে যাতে ঐক্যবদ্ধ হৈ এখন আমি অসম গঢ়িব পাৰো, যিটো জুবিন গাৰ্গৰো এটা সপোন আছিল। জুবিন গাৰ্গেও এটা ঐক্যৰ বান্ধোন আনিব বিচাৰিছিল অসমত। সেয়াই আমি আমাৰ শোভাযাত্ৰাৰ জৰিয়তে সকলো জনগোষ্ঠীক আমি প্ৰতিনিধিত্ব কৰাৰ এটা গাঁৱৰ পৰিৱেশক আমি উদ্বুদ্ধ কৰিব পৰা এটা শোভাযাত্ৰা আজি আমি উলিয়ালো। আৰু তাৰ লগতে বিয়লি 4 বজাৰ লগে লগে আমাৰ মঞ্চত আহিব 24তম প্ৰতিষ্ঠা দিৱসৰ মঞ্চত উঠিব বিশিষ্ট সংগীত শিল্পী অনুপম শইকীয়া। আহিব। আৰু অনুপম শইকীয়া দেৱে আপোনাৰ সকলোৱে অসমৰ ৰাইজে চিনি পায় যে অনুপম শইকীয়া বিহু শিল্পীয়ে নহয়, বিহুৰ লগতে নহয়, অন্যান্য সংগীতৰ লগতে যুক্ত সেইজন ব্যক্তিক আমি শ্ৰদ্ধা আৰু সন্মান জনাই আমি সম্বৰ্ধনা জনাম। আৰু সেই ব্যক্তিজনে মঞ্চত গীত পৰিৱেশন কৰিব। সকলোৱে ৰাইজৰ উপস্থিতি আৰু বিশেষকৈ শোভাযাত্ৰাটো সফল কৰাৰ বাবে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰাতি অনুষ্ঠানলৈ সকলোকে আহ্বান জনাইছো। ধন্যবাদ।